শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটা কথা সুধিব খুজিছোঁ। বিজেপি চৰকাৰৰ দিনত কেনেকুৱা লাগিছে? আমিতো 2016, 2021 দুবাৰ ভোট দিলোঁ, লোকসভাত 2014 ভোট দিলোঁ, 2019 ভোট দিলোঁ, বিজেপিৰ দুবাৰ নৰেন্দ্ৰ মোদীৰ শাসন চালোঁ আৰু দুবাৰকে আমাৰ ৰাজ্য চৰকাৰৰ শাসন চালোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে? সঁচা কথা কওকচোন, একচুৱেলি কেনেকুৱা লাগিছে? বিজেপিৰ শাসনকালটো কেনেকুৱা লাগিছে? মানে এনেকুৱা লগা নাইনে যে অসমখন যেন চৰকাৰ নহয়, এজন গুণ্ডাই শাসন কৰিছে, তেনেকুৱা লাগিছে নে নাই বাৰু? হয় নহয় বাৰু? হিমন্ত বিশ্ব শৰ্মা যেন অসমৰ মুখ্যমন্ত্ৰী নহয়, অসমৰ এটা গুণ্ডা গেঙৰ তেওঁ যেন মুৰব্বী, তেনেকুৱা লাগিছে নে নাই? হয়নে নহয়? আপোনালোকে চাওকচোন, হয়নে? কোনো কথাতে আপুনি দেখিবলৈ পাব মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতা নাই। তেতিয়াহ'লে নিজে তেওঁ OCও, নিজে তেওঁ SPও, নিজে তেওঁ DGPও, নিজে তেওঁ মেজিষ্ট্ৰেটো, নিজে তেওঁ মুখ্যমন্ত্ৰীও কৈ দিয়ে বোলে মইহে ভূপেন বৰাক গ্ৰেপ্তাৰ নকৰাকৈ আছো, দৰকাৰ হ'লে গ্ৰেপ্তাৰ কৰে। আৰে বাৰু মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে জানো? হয়নে? যদি কোনোবা এটা কেছ লাগে তেতিয়াহ'লে পুলিচে কেছটো পাব, পুলিচে IO এজন দিব, ইনভেষ্টিগেটিং অফিচাৰ এজন দিব, ইনভেষ্টিগেটিং অফিচাৰজনে কেছটো সঁচা নে মিছা চাব, আৰু চালে যদি দেখে যে এইটো বৰ বেয়া কাম, গতিকে এইটোত এৰেষ্ট কৰিবই লাগিব, আৰু যদি চাই যে এইটো ইমান ডাঙৰ কাম নহয়, এইটোত আমি এৰেষ্ট নকৰিলেও হয়, তেতিয়াহ'লে IO জনে ইনভেষ্টিগেটিং অফিচাৰজনে সিদ্ধান্ত ল'ব। এইটোৱে হ'ল আমাৰ চৰকাৰ চলোৱাৰ নিয়ম, হয়নে নহয়? এতিয়া নিয়মটো কি? এতিয়া নিয়মটো হ'ল যদি চৰকাৰে বেয়া পালে তেতিয়াহ'লে গ্ৰেপ্তাৰ হ'ব, আৰু যদি চৰকাৰে ভাল পালে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ বেয়া কামটো কৰিলেও পুলিচে গ্ৰেপ্তাৰ নকৰে। হয়নে? আপোনাৰ এনেকুৱা পৰিস্থিতি হৈছে যে নিমখৰ দাম আগতে আছিলে 3 টকা, এতিয়া নিমখৰ পেকেট নিমখৰ দাম হ'ল 30 টকা। হ'লনে? যেতিয়া অখিল গগৈয়ে কয় যে নিমখৰ দাম কিয় ইমান বঢ়াইছা, তেতিয়া কয় যে অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী। হয়নে? অখিল গগৈ মুছলমানৰ পক্ষ, এনেকে কয়নে? অখিল গগৈ দেশদ্ৰোহী, অখিল গগৈ হিন্দু বিৰোধী। মই না হিন্দুৰ কথা কৈছো, না মই মুছলমানৰ কথা কৈছো, মই কৈছো যে আমি 3 টকাত নিমখ খাই আছিলো, বিজেপি চৰকাৰৰ দিনত 30 টকা কৰি দিলে, 1 কেজি নিমখৰ দাম 27 টকা বঢ়াই দিলে। কেনেকে আমি চলিম? 3 টকাৰ পৰা 27 টকা পৃথিৱীৰ কোনোবা দেশত বস্তুৰ দাম বাঢ়ে নেকি? এই কথাটো কৈ দিয়াৰ লগে লগে মোৰ ওচৰত গৈ পুলিচ উপস্থিত হ'ব, মোক গ্ৰেপ্তাৰ কৰিব। সৰু সুৰা কেছতো গ্ৰেপ্তাৰ নকৰে, মোক ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰে। হয়নে? মই আকৌ কৈছিলো নিমখৰ কথা, মোক আকৌ ৰাষ্ট্ৰদ্ৰোহী বনাইছে। হয়নে নহয় বাৰু? আপোনালোকে কওকচোন। এই বিজেপি চৰকাৰ অহাৰ সময়ত আপোনালোকে দেখিছে 5 বছৰৰ ভিতৰত মোক অকলে 3 বছৰ জেলত ৰাখিছে। জানেনে নাই আপোনালোকে? 5 বছৰত 3 বছৰ জেলত ৰাখিছে। তাৰমানে কেলে? বিজেপিয়ে ভাবিছে এটা নিয়ম আছে নে নাই অসমীয়া, মানে যে বিয়াৰ দিনা প্ৰথম ৰাতিয়ে মানে মেকুৰীটোক যদি জোৰকে মাৰি দিয়ে তেতিয়াহ'লে ঘৈণীয়েকে বিৰাট ভয় খায়। বুজিলে নাই? অসমত আটাইতকৈ হুলস্থুল কৰি থকা মানুহটো ময়ে। গতিকে বিজেপি আহিয়ে প্ৰথমতে মোক NSA নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 6 মাহৰ কাৰণে ডিব্ৰুগড় জেলত ভৰাইছে। অখিল গগৈকে যদি ভৰাই দিছে আমি ক'ত আৰু? মানুহ চবৰ ভয়ত পথ নাই, হয়নে নহয়? মানুহে আনকি ফেচবুকতো যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে লিখে, ফেচবুকতো যদি লিখে, পুলিচে মাতি নিয়ে, ফেচবুকটো বন্ধ কৰিবলৈ দিয়ে, নহ'লে জেলত পঠিয়াই দিয়ে। আমাৰ গোটেই অসমৰ মানুহবিলাকৰ মুখবিলাক চিলাই কৰি দিছে নে নাই বিজেপি চৰকাৰে? দিছে নে নাই? আপোনালোকে সঁচা কথা কওকচোন, দিছে নে নাই? কোনো মানুহে কথা ক'ব নোৱাৰে। পলাশবাৰীত গোটেই মাটি, অসমীয়া মানুহৰ মাটি বাহিৰৰ মানুহক বিক্ৰী কৰি শেষ কৰি দিছে, হয়নে নহয়? একদম 2 নম্বৰী কৰি পলাশবাৰী, ছয়গাঁও, মিৰ্জা, কুকুৰমৰাৰ অসমীয়া মানুহৰ মাটি জোৰ কৰি কেইটামান দালালে 2 নম্বৰী কৰি বহুত দালাল গাঁৱে ভূঞে মেলি দিছে।
চাৰিওফালে মাটিকাল গোটেইকাল দখল কৰি এফালৰ পৰা ব্লেকমেইল কৰি চব অসমীয়া মানুহৰ মাটি এফালৰ পৰা বাহিৰৰ মানুহবিলাকক দিয়ে দিছেনে নাই এইটোৰ বিৰুদ্ধে আপুনি এটা বাক্য কওক আপোনালোকক আলফা কেছত পঠাই দিব হয়নে নহয় কওক আপোনালোকে হয়নে নহয় কওক একদম এই বিজেপি চৰকাৰখনৰ দিনত আমাৰ মুখখন চিলাই কৰি দিছেনে নাই দিছে বিজেপি চৰকাৰখনৰ দিনত অসমৰ মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰীৰ নিচিনাকে কাম কৰা নাই অসমৰ মুখ্যমন্ত্ৰীজনে গুণ্ডাৰ লিডাৰৰ নিচিনাকে কাম কৰিছে